হ্যাপি বাৰ্থডে মামা, হ্যাপি বাৰ্থডে। আমি বাৰ্থডে শুভেচ্ছা জনাব আহিছোঁ। বহুত বহুত ভাল লাগিছে। আমি ৰাতিপুৱাৰ পৰা আহি গেটত ৰখি আছিলোঁ। বহুত ভাল লাগিছে। হ্যাপি বাৰ্থডে মামা, হ্যাপি বাৰ্থডে, হ্যাপি বাৰ্থডে মামা। ৰাতিপুৱাৰ পৰা আহি ৰখি আছোঁ আমি মামাৰ কাৰণে। আমি গেটত ৰখি আছিলোঁ। আমি ৰাতিপুৱাৰ পৰা ৰখি আছিলোঁ। মামা হ্যাপি বাৰ্থডে মামা। জন্মদিনৰ উপহাৰ কি দিবলৈ আনিছে? আমি গামোচা এখন উপহাৰ দিম বুলি আনিছোঁ। অসমৰ গামোচা, আমাৰ শুৱালকুছিত বনোৱা মৰমৰ গামোচা। আমি শুৱালকুছিৰ পৰা আহিছোঁ। বহুত ভাল লাগিছে। আমি এইখনে দিম আৰু মামাক। লৈ আহিছে এখন ফটো ইয়াত দেখিবলৈ পাইছে মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ সেইখন ফটো। এখন আপুনি আমি শুৱালকুছি চিৰিয়াখানাৰ পৰা আহিছোঁ মামা গামোচা এখন দিম বুলি। আমি গামোচা এখন দিম বুলি শুৱালকুছি চিৰিয়াখানাৰ পৰা আহিছোঁ। অসমৰ কাৰণে তেখেতে যিখিনি কৰি আহি আছে আমি সঁচাকৈ আপ্লুত হৈছোঁ। তেখেতৰ যিখিনি অনুদান আচলতে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অসমৰ তেখেত, আৰু তেখেতে যিখিনি নেতৃত্ব লৈ আছে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষভাৱে এইখিনি আমি তেখেতক মানে কি শুভেচ্ছা দিবলগীয়া। আৰু এনে এটা শুভ মুমেণ্টত আমি আহি উপস্থিত হৈছোঁ যে তেখেতৰ জন্মদিন উপলক্ষে আচলতে আমি ৰঙিয়াৰ পৰা আহিছোঁ। এইদৰে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোক আৰু আহিছে বৰাকৰ পৰা আহিছে। কি আনিছে? আনিছোঁ বহুত গাঞ্চা আনিছোঁ, বুলৰ তোৰা আনিছোঁ, এইবিলাক আনিছোঁ। মানে আমাৰ মৰমৰ CM ইমান ভাল পাওঁ আমি, এই কাৰণে আহিছোঁ। এই বৰাকৰ পৰা আহিছোঁ। এটা কেক 5 কেজিৰ কেক, এয়া তেওঁলৈ থকা যি মৰম, সেই মৰম। হেপী বাৰ্থডে টু আৱাৰ গ্ৰেটেষ্ট CM ফ্ৰম সযতনে লৈ আহিছে মুখ্যমন্ত্ৰীক জন্মদিনৰ উপহাৰ ৰূপে দিবলৈ এটা কাঠৰ চৰাই। আৰু এয়া ঐতিহাসিক আমাৰ যি থলুৱা উদ্যোগ, সেই থলুৱা উদ্যোগৰ এটা দাদালৈ এটা হিয়া ভৰা মৰম। চবতকৈ ডাঙৰ কথা হ'ল তেখেতলৈ আমাৰ হিয়া ভৰা মৰমটো আছে। তেখেতক ভগৱানে কুশলে ৰাখক, দীৰ্ঘজীৱী কৰক আৰু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰক তেখেতক।